উচুপনি প্ৰথমতে উচুকাই অসমৰ লগত ভাইৰেল হৈ আছিলে, পৰকীয়া প্ৰেম কৰিছিলে, তো তাই নিজে ভিডিঅ' বনাই দিছিলে আৰু সেইটোৰ ওপৰত বহুতে মানে ভিডিঅ' বনাইছে। তো বেয়া কৰা নাই, যিহেতুকে আমি পৰকীয়া প্ৰেমক কেতিয়াও ছাপোৰ্ট কৰিব নালাগে, হয়নে? তো সেইটোৱে। আৰু এতিয়া মানে কি হৈছে, কল্পনা ৰাজবংশী মানে উচুপনিৰ ওপৰত মানে ভিডিঅ' বনাই আছে হে। উচুপনি বোলে মুছলিম ল'ৰাৰ লগত বিয়া হৈছিলে আৰু উচুপনি বোলে 6-7টা 10টালৈকে বয়ফ্ৰেণ্ড আছে, এনেকৈ মানে ভিডিঅ' বনাই আছে। তো সেইটো সেনেকৈনো কিয় বনাব লাগে, হয়নে? আপুনি নিজৰ সন্মানটো নিজে হানি কৰি আছে দিয়কচোন। আপুনি ইমান ডাঙৰ মানুহজনী হৈ পেলাই যদি এইবিলাক কথা যদি ছ'চিয়েল মিডিয়াত যদি কৈ থাকে, তো তাইওতো নেক্সট আপোনাকতো বেয়াকৈ ক'বই, আপোনাৰ কেৰেক্টাৰত ধৰিও তাই কথা ক'ব। তো সেইটো চান্স আপুনি দিব নালাগিছিলে। তো আপুনিতো সেইবিলাক কথা লৈ পেলাই ভিডিঅ' বনাব নালাগিছিলে, উচুপনিৰ কথা লৈ পেলাই। যিহেতু আপুনি প্ৰথমতে এটা ভিডিঅ' বনালে পৰকীয়া প্ৰেমৰ ওপৰত বনালে, বা মানি লৈছোঁ সেইটো বাৰু চবেই বনাইছে, কিন্তু আপুনি মিছামিছিকেনো এইবিলাক অশ্লীল মানে উচুপনি বোলে মুছলিম ল'ৰাৰ লগত বিয়া হৈছিলে, তাই বোলে 6-7টা বয়ফ্ৰেণ্ড আছে, তো